আজি মহামান্য উচ্চতম ন্যায়ালয়ত দ্বিতীয় দিনা ওয়াকফ এমেন্ডমেন্ট এক্ট যি চৰকাৰে ভাৰতবৰ্ষৰ মুছলমানৰ ওপৰত জাপি দি ভাৰতবৰ্ষৰ মুছলমানসকলৰ সম্পত্তি তেওঁলোকে দখল কৰিব বিচাৰিছে, তেওঁলোকে কবৰস্থান মছজিদ মাদ্ৰাছাৰ ওপৰত হস্তগত কৰিব বিচাৰিছে। ইয়াৰ ওপৰত আজি দ্বিতীয় দিনাৰ শুনানি হ'ল। যোৱাকালি গোচৰীয়া পক্ষৰ শুনানি সম্পূৰ্ণ হৈছিল। আজি চৰকাৰী পক্ষৰ শুনানি সম্পূৰ্ণ কৰিলে আৰু চৰকাৰী পক্ষৰ হৈ আজি তুষাৰ মেহতা ডাঙৰীয়াই ভাৰত চৰকাৰৰ হৈ তেওঁলোকে যুক্তি প্ৰদৰ্শন কৰিলে। প্ৰায় 3 ঘণ্টা সময় তেওঁলোকে যুক্তি প্ৰদৰ্শন কৰিছে যে ওয়াকফ সম্পত্তি কি হ'ব, ইয়াৰ বৈধতা কি আছে। গতিকে এই সম্বন্ধত বিতংভাৱে আলোচনা হৈছে। আলোচনাৰ অন্তত ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীয়ে অহাকাইলৈ শুনিম বুলি কৈছে আৰু ভাৰত চৰকাৰে হয় তুষাৰ মেহতাই অহাকাইলৈ ক'ম বুলি কৈছে। তেখেতক কিছু সময় লাগে বুলি কৈছে আৰু তেখেতক সময় দিয়া হ'ব বুলি কৈছে। আৰু এই চৰকাৰী পক্ষৰ শুনাৰ পিছত আচলতে গোচৰীয়া পক্ষৰ যিখিনি কথা থাকিব সেইখিনি কথাও 1 ঘণ্টামান সময় গোচৰীয়া পক্ষক দিয়া হ'ব অহাকাইলৈ। গোচৰীয়া পক্ষৰ 1 ঘণ্টা সময় কোৱাৰ পিছত যুক্তি প্ৰদৰ্শন কৰাৰ পিছত উচ্চতম ন্যায়ালয়ে এটা সঠিক সিদ্ধান্তত উপনীত হ'ব আৰু তাৰ পিছতে এটা সঠিক ৰায়দান দিব। গতিকে আমি আশাবাদী হৈ আছোঁ যে সৰ্বভাৰতীয় জমিয়ত উলামা হিন্দৰ সভাপতি আছাদ মাদানী চাহাবৰ লগতে আমি সদস্য সংখ্যালঘু ছাত্ৰ ইউনিয়ন আৰু বিভিন্ন দল সংগঠনে যি ধৰণে কেছ কৰিছে, আয়ে ফাইল কৰিছে, গতিকে সকলো কথা অহাকাইলৈ শুনাৰ পিছত আমি আশাবাদী হৈ আছোঁ সকলোৱে যে মহামান্য উচ্চতম ন্যায়ালয়ে ভাৰত চৰকাৰৰ যি কুটিল ষড়যন্ত্ৰ 20 কোটি মুছলমানৰ ওপৰত কৰিছে, ভাৰত চৰকাৰে যি ধৰণে মুছলমানসকলৰ সম্পত্তি বেদখল কৰিব বিচাৰিছে, কবৰস্থান